in the question কৈছে যে 7 people A B C D E F G scored different marks. So first আমি 7টা প্লেস ঠিক কৰি ল'ম 7জন ষ্টুডেণ্টৰ কাৰণে ওকে তো নেক্সট কৈছে জি স্ক'ৰ্ড দ্য লোৱেষ্ট মাৰ্ক তো জি একেবাৰে তলত আহিব তাৰ পাছত আহিলে বি স্ক'ৰ্ড দ্য ছেকেণ্ড হায়েষ্ট মাৰ্ক তাৰমানে বি ইয়াত বহিব আৰু লগতে বিৰ স্ক'ৰটো দিয়া আছে যে বিয়ে কিমান স্ক'ৰ কৰিছে বিয়ে 80 স্ক'ৰ কৰিছে তাৰ পাছত এ স্ক'ৰ্ড 72 তো এ যিহেতু 72 স্ক'ৰ কৰিছে তো আমি গম পালোঁ যে এ বিৰ তলত থাকিব এই ডাটাটো আমি বেলেগকৈ লিখি ল'ম এতিয়াই আমি পুট কৰি নিদিওঁ চ' ই স্ক'ৰ্ড মোৰ দেন এফ বাট লেছ দেন চি তো কৈছে যে ইয়ে এফতকৈ বেছি স্ক'ৰ কৰিলে বাট চিতকৈ কম স্ক'ৰ কৰিলে চ' এই দুটা ইনফৰ্মেশ্যন আমি অলৰেডি পালোঁ যে এ 72 স্ক'ৰ কৰিছে যিটো বিতকৈ কম হয় আৰু চি ই এফ তিনিটা মানে এটা লাইনত বহিব য'ত ই চিতকৈ কম হয় বাট এফতকৈ বেছি চ' কৈছে যে মাৰ্ক স্ক'ৰ্ড বাই চি ৱেৰ আ মাল্টিপল অফ 11 এণ্ড লেছ দেন 70 চ' কৈছে ইয়াৰ মাল্টিপল অফ 11 বুলি কৈছে আৰু লেছ দেন 70 কৈছে চ' লেছ দেন 70 কোৱাৰ লগে লগে আমাৰ ফাৰ্ষ্ট অপশ্যন আমাৰ মাইণ্ডত কি আহিব 66 চ' এতিয়া যদিহে আমি এক ইয়াত প্লেচ কৰোঁ বিল' বি যদিহে আমি এক প্লেচ কৰোঁ দেন আমি ইয়াত দেখিছোঁ যে চি ই এফৰ কাৰণে আমাৰ তিনিটা ঠাই সুন্দৰকৈ বাছি যাব চ' ইয়াতে আমি চিক 66 মাৰ্কৰ সৈতে বহাব পাৰিম বিল' এ আৰু এতিয়া আমাৰ ওচৰত অকল এজনেই মানুহ বাকী থাকিলে যোন হ'ল ডি তো ডি হ'ব হায়েষ্ট মাৰ্ক স্ক'ৰাৰ চ' আৰু আমাক এডিশ্যনেল ইনফৰ্মেশ্যন কি দিছে দ্য ছাম অফ মাৰ্ক স্ক'ৰ্ড বাই চি এণ্ড এফ ৱাজ 120 তো চি আৰু এফৰ মাৰ্ক 120 বুলি কৈছে এতিয়া চি যদিহে 66 হয় তেতিয়াহ'লে এফৰ মাৰ্ক কিমান হ'ব 120 মাইনাছ 66 যদি আমি কৰোঁ কিমান বাকী থাকিব 54 তো আমি গম পালোঁ যে এফৰ মাৰ্ক কিমান হ'ব 54 চ' ইয়াত আমাৰ অপশ্যনছত দেখিছোঁ যে অপশ্যন এ ইজ 54 চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট অপশ্যন ধন্যবাদ